আপোনালোকৰ আজি যিকেইজন আমাৰ একেবাৰে কম ইয়াত প্ৰাঞ্জলক বিশেষভাৱে টানি অনা হৈছে, মনা নাই হ'ব পাৰে, ময়ো নিশ্চয় ক'ব নোৱাৰো মই। কিন্তু কথা হ'ল কি, আজি কিছু গুপ্ত বিষয় আলোচনা কৰিম, যাৰ দ্বাৰা কিছু জ্ঞান হয়তো পথ প্ৰশস্ত হয়তো ঈশ্বৰ বা ভগৱানক পোৱাৰ পথ সুগম কৰিব। মোৰ এই যিটো যাত্ৰা, সেই যাত্ৰাটো বহু কম বয়সৰ পৰা আৰু বহুত দীঘলীয়া যাত্ৰা। আৰু যিটো সময়ত সাধাৰণ ল'ৰা ছোৱালী কিশোৰে এনজয়মেণ্ট বা পথ বিচাৰি নাপায় বা জ্ঞান নাপায়, সেই সময়ছোৱাটোৰ পৰা মই খুব কম সময়ৰ পৰাই মন একত্ৰিত কেৱল মাত্ৰ মোৰ ভক্তি আৰু অধ্যয়ন, যাৰ দ্বাৰা মোৰ জ্ঞান লাভ পাব পাৰো। আৰু সেইটোৰ একমাত্ৰ যি জ্ঞান আৰু শিক্ষা পৰমেশ্বৰ ভগৱানে যাৰ একমাত্ৰ লক্ষ্য, সেই হেতু খুব কম বয়সত আহি আজি এই সময়খিনি এইখিনিত পাইছোহি। আৰু ইয়াত সেইকাৰণে আপোনালোকক কওঁ কেতিয়াবা যে মই সিয়েই, আপোনালোকক থাকে या নাথাকে, মোৰ ওচৰত আহে নাহে, সেইটো হ'ল আপোনালোকৰ কথা। ময়েই যিটো পথেদি মই অগ্ৰসৰ হৈ আহিছো, অৰ্থাৎ ভগৱান শিৱৰ কোৱা মতে কোৱাৰ দৰে আপোনালোক থাকিলেও মই থাকিম আৰু নাথাকিলেও মই থাকিম, আছো। আৰু সময় আছে, সেইটো সময় যোগে মানুহে তাৰ প্ৰতিফলন পাব। গতিকে মোক মানুহবিলাকৰ বেলেগ বেলেগ ৰূপত দেখে, আৰু সেই হিচাপত যিটো মোৰ ভূমিকা বেলেগ বেলেগ। সৰ্বপ্ৰথম যেতিয়া মই সৰু আছিলে, মোৰ পিতৃ মাতৃয়ে যেতিয়া মোক জন্ম দিছিল, তেতিয়া তেওঁলোকৰ জীৱনত কিছু চমৎকাৰ ঘটিছিল। তেতিয়া আৰ্থিক বহুত দৈন্যতাৰ মাজেদি পৰিয়াল পাৰ হৈছিল। কয় যে মোৰ জন্মৰ পিছত মোৰ দেউতা যি প্ৰাইভেট স্কুলৰ হেডমাষ্টাৰ আছিল, মোৰ জন্ম হোৱাৰ লগে লগেই প্ৰভিন্সিয়েলাইজ হৈছিল আৰু বস্তাত টকা আনিছিল। আৰু মোৰ জন্ম হোৱাৰ পিছতেই এখন গাঁৱত মাত্ৰ এটা ৰেডিঅ' আছিলে, ডাঙৰ ৰেডিঅ', যিটো ৰেডিঅ'ৰ গান শুনিবৰ কাৰণে সমস্ত গাঁও গোট খায়। সেই ঘৰ আটাইতকৈ ধনী আছিল, যাৰ ৰেডিঅ' আছিল। আৰু তেতিয়া খেতি বাতি হৈছিল, আৰু খেতি কৰিবলৈ যাওঁতে সেই ৰেডিঅ'টো গছৰ ওপৰত বোলে বান্ধি থৈ দিছিল, তেতিয়া গান শুনিছিল চবেই আৰু কাম কৰিছিল। মই জন্ম হোৱাৰ পিছত দ্বিতীয়টো গাঁওখনত এটা নতুন ৰেডিঅ' আহিছিল, সেইকাৰণে তেওঁলোকে মই বহুত লাকি বুলি ভাবে। এয়া প্ৰথম শুনা কথা, মইতো দেখা নাই। ঠিক আছে। দ্বিতীয় প্ৰকাৰে সবেই জানে যে ল'ৰাটো খুব ভাল স্বভাৱ চৰিত্ৰৰ পৰা, শান্ত ধীষ্ঠিৰ। সেইটো এটা অন্য এটা তাৰ চেম্পল আৰু উদাহৰণ। ঠিক আছে। তাৰপিছত কি লাগিলে, কিবা পাবৰ কাৰণে কিবা এৰিব লাগিব, কিবা হ'বৰ কাৰণে কিবা ঠেকা খুন্দা পাব লাগিব। আৰু সেই তেনেকুৱা ক্ষেত্ৰতেই খুব কম বয়সত ক্লাছ 9 কিমান হ'ব, 14-15 বছৰ, সেই সময়ছোৱাতে মই শিৱ পূজা কৰিবলৈ কি মন গ'ল তাতে লাগিলো। তাৰপিছত পূজা তেওঁক কৰো, স্কুল নিজৰ সেইখিনি মই কাম কৰো, আৰু কিবা শিক্ষাৰ কাৰণে মই চেষ্টা কৰো। আৰু তেতিয়াৰ পৰা হয়তো
কাৰণ সেই খুব কম বয়সত যেতিয়া ভগৱানৰ প্ৰতি একত্ৰিত অৰ্পণ কৰা যায় ভগৱান নিশ্চয় সন্তুষ্ট হয় কাৰণ সি জানে কি আৰু সেইকাৰণে হয়তো তেতিয়াৰ পৰাই চাগে ভগৱান শিৱ মোৰ লগত আছে মোৰ একেবাৰে সমীপত আছে তেনেদৰে দিনবিলাক যায় তাৰ পিছতে মন গ'ল এষ্ট্ৰলজি এইবিলাক ঐশ্বৰিক বিষয় শিকাৰ তাৰো মই লাহে লাহে কিছু মানে সুবিধা পাবলৈ ললো আৰু সেইটো শিকাৰ কিছু সময়ৰ পিছত আহিল মোৰ ওচৰত তন্ত্ৰশাস্ত্ৰ মন্ত্ৰশাস্ত্ৰৰ যিটো মই এপ্লিকেশ্যন কৰিলো ফাৰ্ষ্ট এপ্লিকেশ্যনতে দেখিলো বৃহৎ চমৎকাৰ সি মতলব প্ৰভুৱে এফালৰ পৰা মোক দি গৈছে আৰু যি কৰ চব কাম হৈ গৈছে মই ক'ব নোৱাৰো এইটো কি বস্তু কিন্তু মই পাইছো সংযোগ কৰাইছে আৰু মই কৰিছো গতিকে তেনেদৰে আহি এইখিনিত পাইছোই এইখিনিত মই সেইদিনাখন আমাৰ যিটো গ্ৰুপ আছে ষ্টুডেণ্টছ অফ ডক্টৰ দিনাথ অকাল সায়েন্স ইনষ্টিটিউট তাত বিশেষকে পংকজ দত্তই এটা মানে তেওঁৰ যিটো মহানুভৱ তাত ব্যক্ত কৰিছিল ত্ৰিদীপো আছে ত্ৰিদীপটো মোৰ পুৰণা তাৰো মই ৰহস্য ব্যক্ত কৰিম গতিকে মই ভাবো সকলোৰে জনাকৈ পংকজ দত্তই আকৌ এবাৰ এই যাতে মহানুভৱ ব্যাখ্যা কৰে মানে ইয়াক কি হয় বিষয়টো আজি কিছু মই অলপ মানে গুপ্ত চমৎকাৰী ঈশ্বৰত্ব মানে পৰম ব্ৰহ্মৰ সান্নিধ্যৰ কিছুমান বিষয় মই আপোনালোকৰ আগত ক'বলে আপোনালোকৰ আগত নহয় আগত মোৰ দুজন বিশেষ মানে প্ৰথম মোৰ ষ্টুডেণ্ট আছিলে ত্ৰিদীপ ভৰালী আৰু পাপন মজুমদাৰ গতিকে আৰু দেখিছো যে সেই একেটা ট্ৰেকৰ দিশত সম্প্ৰতি পংকজ দত্তও তাৰ লাইন লৈছে নহয় জানো আৰু এই বিষয়ত ত্ৰিদীপক পুনৰ দোহৰা আৱশ্যক নাই ত্ৰিদীপৰ মাজত মুখ সোমাই লৈছে আৰু মই ত্ৰিদীপৰ মাজত সোমাই আছো ডাঙৰ কথা আৰু এইজন মানুহ সাধাৰণ মানুহ কাৰোবাৰ কাৰণে এজন মানে এটা ভাল পুত্ৰ এটা সন্তান কাৰোবাৰ কাৰণে এজন ভাল বন্ধু কাৰোবাৰ কাৰণে এজন ভাল পৰামৰ্শদাতা আৰু বহুতৰ কাৰণে মাৰ্গদৰ্শক বহুতৰ কাৰণে কেইজনমানৰ কাৰণে কি হৈছে যে এজন ভাল মানুহ বুলি কয় হেনা আৰু কিছুমানে ইয়াত সান্নিধ্য পায় কিছুমানে মোৰ বিৰুদ্ধাচৰণ কৰে আৰু সেইটো মোক চিনি পায় যে মানে কাল ভৈৰৱ বুলি সেইকাৰণে কৈছো মই যে মোৰ ওচৰত যি সান্নিধ্যত আহে সি আহিব হয়তো সৃষ্টিত নহলে তাৰ ধ্বংসত এই দুটা পন্থাই আছে মোৰ লগত সি সব অট'মেটিক যেনেকৈ কাল ব্ৰহ্মৰ নিউ ৰিফৰ্মছ হয় ঠিক মোৰো তেনেকৈ হয় সেইকাৰণে আজি মই দৰকাৰী অনুভৱ কৰিলো আৰু সেইকেইটা মানে মেছেজে যদিও মই নিমাত তথাপিতো চুই গৈছে আৰু ভাবিলো আজি এইটো পবিত্ৰ দিন হ'ব বেছি নাই ইয়াত ষ্টুডেণ্টছ হয়না আৰু ত্ৰিদীপক মই কৈছিলো যে মোৰ বহুত আছে ষ্টুডেণ্টছ কাৰণ তেওঁলোকৰ মোৰ মানে ষ্টুডেণ্ট শিষ্য
কিন্তু মোৰ ভক্ত নহয়। আৰু তেনেকুৱাও আছে যি মোৰ মানে গুৰু হিচাপত, শিষ্য হিচাপত, ভগৱান হিচাপে মানি তাক মানে যি অৱজ্ঞা কৰিছিলে সিও নাশ আৰু শেষ হৈ গ'ল, চাফা। তেনেকুৱা বহুত আছে উদাহৰণ। সেইকাৰণে মই ভাবিলো যে বিশেষকে হয়তো সকলোৱে শুনিবলৈ বৰ ভাল নালাগিব চাগে, মই কেৱল ত্ৰিদীপকে মই কথাবিলাক কৈছো, কাৰণ সেইটো ভক্তৰ ভগৱান এনে গুৰু আৰু পৰম শিষ্যৰ মাজতহে হয় কথন, তাতেই ভগৱান থাকে। আৰু মূল তত্ত্ব মই এটাইখিনিত আপোনালোকক ক'ব বিচাৰিছো, মনত ৰাখিব, বহুৱাই ল'ব, যেতিয়া যিদিনা আপুনি সৎগুৰু পাব, মানে যি ঈশ্বৰৰ যি নিকট, আৰু যেতিয়া সেই গুৰুৰ সান্নিধ্যত আহিব, তেওঁ মাৰ্গদৰ্শন কৰিব, সেইটো সাধাৰণ কথা। আৰু যদি সেই গুৰুক ভগৱান হিচাপে মানি যদি অন্তৰত সোমাই লয়, তেওঁৱে সৰ্বস্ব বুলি মানে ধাৰণ কৰে, আৰু তেওঁৰ ভক্তি আৰু কৰ্মত যদি চকু পানী মানে শোক অশ্ৰু যদি বৈ যায়, তেতিয়াহ'লে বাহিৰত আপোনাৰ অশ্ৰু কেতিয়াও নবয়, হাঁহিব ল'ব। তত্ত্ব মনত ৰাখিব, যদি গুৰুৰ যদি ভক্তিত, গুৰুৰ যদি গুণ কীৰ্তনত যদি অশ্ৰু নিগত হয়, শোকৰ বন্যা বয়, তেতিয়াহ'লে আপুনি জগতত আপোনাৰ চকুলো নোলায়, হাঁহিবলৈ পাব। আৰু সেইটো যেতিয়া তেনেকে আপুনি নাপাব, ভগৱান নাপাব। আৰু যদি ভগৱান আৰু ভক্তৰ মাজত যেতিয়া সম্পৰ্ক হয়, তেওঁৰ গুণ জ্ঞানত যদি মানে ভক্ত শোকত মানে সুখ আৰু ইয়াত দুখ পায়, তেতিয়াহ'লে জগতৰ ওচৰত তেওঁ কান্দিব নালাগে। এইটো হৈছে মূল তত্ত্ব। গতিকে দেখিছো মই যে এইটো পথত বাকীসকলতো মোৰ সকলো মানে ষ্টুডেণ্ট, মোৰ শিষ্য ন, গুৰু আৰু শিষ্য সৰ্বসাধাৰণ সেইটো ভাগে। আৰু বাকী আৰু খুব ওপৰত থাকে সি মানে ক'ব গ'লে ভক্তৰ ভগৱান, আৰু ভগৱান বেলেগকে নাই, চব ইয়াতে আছে। যে যিদিনা সেই বস্তুটো ইয়াত ত্ৰিদীপ ভৰালী আৰু মানে বাপন মজুমদাৰে, তেওঁলোকো মোৰ এটা সময়ত শিষ্যই আছিলে, কিন্তু তেওঁলোকে মোক মোৰ মাজত মানে বুজি পালে, আৰু যেতিয়া তাক বেলেগকে এটা মানে আসনত যিদিনাখনৰ পৰা স্থাপিত কৰিলে, সেইদিনাখনৰ পৰা ৰাস্তা অট'মেটিক উন্নীত প্ৰগ্ৰেছনৰ ফালে গুচি গ'ল। আৰু ইয়াত প্ৰথম আমাৰ সন্তোষ শৰ্মায়ো কিছু শিষ্যত্ব অৰ্জন কৰিছিল তেতিয়া সেই সময়ছোৱাটোত, আৰু তেওঁ গম পাইছিল যে এইজন মানুহৰ লগত বহুত কিবা আছে। গতিকে তেওঁ মোক প্ৰথম চিনি পাইছিল এই ভাগে যে এজন মানে প্ৰকাণ্ড গুৰু, আৰু দেখিছো মই এতিয়া লাহে লাহে গম পাইছে যে গুৰুৱেই নহয়, তেওঁৰ মাজত আৰু অন্যজন কোনোবা আছে। আৰু সেইটো কেনেকে প্ৰমাণিত হ'ব, যেতিয়া আপোনালোক হৰস্কোপ এষ্ট্ৰলজিত এক্সপাৰ্ট বনিব, সেইটো দেখিব। আৰু মনত যদি আছে মই কৈছো, জুপিটাৰ কেতুছ কনষ্টেলেশ্যনত ডিভাইনিটি এক্সপেক্টিং লগ্ন, Saturn 5th হাউচৰ লৰ্ড from 11 which represent Shiva in Sun constellation লগ্নত beneficial aspect to লগ্নৰ লৰ্ড Venus and 2nd house, অৰ্থাৎ যে গুৰু আৰু ঈশ্বৰত্ব যিটো মানে
শক্তি লগত আছে সেইকাৰণে যি কম যি হ'ব তাক চেতন নিশ্চিব শিৱই কোৱাৰ দৰেই হ'ব সেয়ে বেলেগে কি হয় ক'ব নোৱাৰো আৰু ইচ্ছামতে মোৰ সুবিধা অসুবিধা অনুযায়ী ৰ'দ আৰু বৰষুণো ৰাখিবৰ পৰা ব্যৱস্থা আছে হা আৰু সেইখিনি আৰু ইণ্টাৰেষ্টিং কথা মোৰ কাৰণে ইয়াত বেছি ডাঙৰ মানে ভূমিকম্পও নাহে তাৰ আগতে মই লক কৰি দিওঁ এবাৰ এটা ডাঙৰ ভূমিকম্প আহিছিল মই ক'ব নোৱাৰো কেনে ক'ব নোৱাৰো মই আহি আছিলো মই দেখিছো মানুহবোৰ দৌৰা-দৌৰি আহিছে হেৰি হৈছে খুব মানে খুঁটাবিলাক লৰিছে মই দেখা নাই মই ভাবিছো কিন্তু চুৰ ওলাইছে চাগে মানুহবিলাক সেইকাৰণে চাগে দৌৰিছে নেকি তাৰপিছত দেখিছো মই অলপ চক্কৰ অহা নিচিনা লাগিছে তাৰপিছত টিভিএছ ডিলাৰ ওচৰত তাৰপৰা মই এইখিনি ৰলো ৰৈ পেলাই চাইছো এই যে টাৱাৰ যিটো আছে নহয় খুব এনেকে লৰিছে মই কৈছো প্ৰভু এইবোৰ তুমি কি কৰিছা নষ্ট পাই যাব চব ৰখি গৈছে গতিকে সেই বস্তুটো আৰু সেইটো হ'ল মোৰ লগত তেওঁৰ সম্পৰ্ক আৰু মোৰো তেনেকুৱা কিছুমান মানে ব্যক্তি আছে তেওঁলোকে মোক চিনি পাইছে মই বহুত ষ্টাৰ্টিঙৰ এটা কম তুমি চিনি পাবা এই মাইনা যে চিৰঞ্জীৱ শৰ্মা তাৰ এখন দোকান আছিলে না হেৰিয়াৰ ওচৰত মই তেতিয়া কি কৰো ভাত পিঠা খাই পেলাই অলপ বাহিৰতে যাওঁ ওলাই তাৰ তাত মই বহোগে সি মোক ভালকে এই কৰে হাঁহি মেলি কথা পাতে এতিয়া মোক এদিন ক'লে দেৱজিৎ দা আপোনাৰ লগত কিবা আছে দিনটো কাষ্টমাৰ নাই আপুনি অহাৰ লগে লগে এটকা দুটকা আৰম্ভ হয় হা সেই প্ৰথম নিদৰ্শন এটা হেৰি কৰিলে মই ক'ব নোৱাৰো ভগৱানেও ক'ব নোৱাৰে যে তেওঁ পূৰ্ণ ভগৱানৰ অৱতাৰ বুলি তেওঁক আকৌ বেলেগে পৰিচয় দিয়াব লাগিব কাৰণ জন্মৰ পিছত কাৰো একো নাথাকে সেই ভাগে ৰামেও হৈছিলে কৃষ্ণও হৈছিলে পৰশুৰামেও হৈছিলে হে না গতিকে মানুহে পৰিচয় দিয়াইছে ঠিক সেইদৰে দোকান বুলি ক'লে মোৰ আৰু এটা মনত আছে এই সিংবি যে দোকানখন তাত মই যাওঁ তাক কয় তাত মোক ছাৰ বুলি কয় আহক কৈছে প্ৰভু বহক মোক আসনখন তাৰ বহাখনত বহিব দিয়ে মই বহো কৈছে কি হ'ল বহুদিন অহা নাই সদায়তো মই কেনেকে যাম কেতিয়াবা যাওঁ সেইভাগে থাকোঁতে গ'ল এদিন মোক সি ক'লে কথাটো ক'লে আপোনাক এটা কথা কওঁ যে আপুনি বিজনেছটো বেয়া থাকে আপুনি যেতিয়া আহি বহে তাৰপিছত কাষ্টমাৰ আৰম্ভ হয় সেইকাৰণে মোক সেইখন দিয়ে আৰু বহুতে ভাবে কি জানে এইখন তাৰে দোকান নেকি কাৰণ মেইন আসনতো কোনো বহিব নিদিয়ে হা তেতিয়া মই আগত যাওঁ কেতিয়াবা মই তেতিয়া বুজি পাওঁ কথাটো কোৱাৰ পিছত মই বহো তেতিয়া যেতিয়া কাষ্টমাৰ আহে নহয় 5-10 মিনিট বহাৰ পিছত তেতিয়া হৈ গ'ল আপোনাৰ ষ্টাৰ্ট কৰি দিলোঁ মই যাওঁ এতিয়া হা মতলব সেইটো হ'ব লাগিব এক সৎ আৰু মানে আত্মা আৰু এবাৰ কি হ'ল তেনেকে এইবোৰ বহুত আগৰ কথা আগত মই ভিজিটত লখিমপুৰ যাওঁ তেতিয়াতো বাছত যাওঁ আৰু ইয়াৰ পৰা গৈ মিছন চাৰিআলিত সেইখিনি 10টা 10:30 বাজে সেইটো মোৰ খোৱাৰ সময় হয় মই খাওঁৱেই মানে সেইটো সময়ত সেইটো মোৰ অভ্যাস 10টা বজালৈ খোৱা তাৰপিছত খাবলৈ কি হ'ল মই চাইডত এখন ডাঙৰ হোটেল আছিল তাত গ'লো সিহঁতি মুখ হাত ধুলো বেগ এটা আছিলে লগতে তাৰপৰা সুধিলে যে আপুনি ভাত খাব তাৰপিছত ক'লে বাটাৰ ৰাইচ কিবা কি ক'লে মই বোলে এইবোৰ খালে মোৰ পেটে বেয়া মই যোৱা কথা গুচি আহিলো তাৰপৰা ওচৰত সুধিলে এখন হোটেলৰ কথা বোলো খাবলৈ কি আছে ক'লে আপুনি ফুটপাথ এখনত হোটেল আছে তাত কি হ'ব আপুনি তাত খাই চাওক এবাৰ গ'লো খুব আৰ্লি আছে ফলস্বৰূপে খানা পিনা ইমান হেৰি হোৱা নাই মোক ক'লো ভাত পাম বোলে পাব আহক বহিব দিলে খালো ঔটেঙা দাইল দিলে মাছ শুকান দিলে খালো খাই বৰ ভাল পালো পইচা বেছি লোৱা নাই মাছটো আগদিনাখনৰ আছিলে খাই বৈ মই গুচি আহিলো তাৰপিছত সপ্তাহ 15 দিন হৈ যায় মোৰ লখিমপুৰ গ'লে সপ্তাহ দিন হয় 15 দিন ঘূৰি আহি পেলাই সোমাই পেলাই আকৌ ভাত সিমান সময়তে পাওঁহি আহি ভাতটো খাই পেলাই আকৌ আহি পেলাই কাৰণ সেইখিনিতে গাড়ী চেঞ্জ হয় তাৰপিছত মই সোমালো ভাত খালো তেতিয়া মাইকী মানুহ এগৰাকী হাজবেণ্ড আছে দুইজন তেতিয়া ক'লে আহা ক'ৰ পৰা আহিলা তুমি
তোমাৰ ফোন নম্বৰ থকা হ'লে কৈছে সেইদিনাখন দেওবাৰ আছিলে কৈছে সেইদিনাখন তুমি যোৱাৰ পিছত ইমানেই চেল মই তৎ পোৱা নাই মই ভবা আৰু দেওবাৰ দিনা আজিলৈকে মোৰ এনেকুৱা কেতিয়াও হোৱা নাই সি অন্য প্ৰকাৰৰ এটা মোক দিলে ঠিক সেইদৰে মোৰ যিসকল ক্লাইণ্ট আছে তেওঁলোকেও মোক চিনি পায় আৰু জানে যে দেৱজিৎ দাই সব কাম কৰি দিব তাত যাওক যিকোনো কৰি দিব আৰু সবে বেলেগ বেলেগে চিনি পায় মোক কোনোবা এষ্ট্ৰলজাৰ হিচাপত কোনোবা সাধক হিচাপত কোনোবা তান্ত্ৰিক হিচাপত হা আৰু এতিয়া চিনি পায় বহুতে মোক বাস্তু স্পেচিয়েলিষ্ট হিচাপত জানে হে বহুত খাতৰনাক কালি এটা ভিডিঅ' আছিল সৰি ৰেকৰ্ডিং এটা আছিলে এজনে ফোন কৰিছে মই দিম বুলি ভাবিছিলো অলপ দীঘল আছে কাৰণে নিদিলো আৰু মানুহবিলাকে কয় যে বাস্তু ভিজিট প্ৰথমটো মই এষ্ট্ৰলজাৰ হিচাপত মোক চিনি পায় সেইখিনিতো মই ক'তো যাব নালাগে ইয়াতেই মই কৰোঁ যেতিয়া মই বাস্তু ভিজিট হিচাপত যাবলৈ লওঁ তেওঁলোকে মোক কোৱা মতে বহুকেইগৰাকী মানুহে মোক কৈছে যে মই য'ত মোক কৈছে যে আপুনি আহি যেতিয়া আপোনাৰ ভৰি দুটা আমাৰ মাটিত মানে বাৰীত আৰু ঘৰত মানে পেলালে সিদিনাখনৰ আমাৰ দুখ আৰু কষ্টবিলাক নাইকিয়া হৈ গ'ল আৰু ইণ্টাৰেষ্টিং কথা তেওঁলোকক ভাবিছিলে যে এজন বাস্তু মানে মাতিছো এষ্ট্ৰলজাৰ তেওঁ চাবলৈ আহিব তেওঁলোকে ভাবিছে কিজানি ধুতি পঞ্জাবী চাগে পিন্ধি আহিব ছাতি লৈ আহিব গতিকে ভৰি ধুৱাবৰ কাৰণে মানে ৰেডি আছে দেখিলে যেটো বেলেগ গাড়ী লৈ আহিছে চুট টাইট কচা মানুহ আছে হা তাৰপিছত কি হ'ল সেইদিনা তেখেতৰ যিগৰাকী মানুহ তেখেতৰ এজনী ছোৱালী আছে তেখেতৰ মাকো আহিছিলে আৰু মোৰ ওচৰত আহিলে বহিলে তাৰপিছত সেইগৰাকী মানে বহুত বয়োজ্যেষ্ঠ মোৰ মাতকৈ বয়স বেছি হ'ব তেনেকে বহুত আছে মই এটা মানে মোৰ স্পষ্ট এটা মই খালি য'ত মনত আছে মই দিছো মই তেখেতে মোৰ ভৰি চুই সেৱা কৰিছে তেতিয়া মোৰ বেয়াও লাগিছে কাৰণ মইতো নাজানো মই কি মোৰ চেহেৰাটো মই নিজে দেখা নাই ন মই আইনাতহে দেখিম আইনাই দেখাব মোক অন্য এজন লাগিব তাৰপিছত তেখেতে কৰিলে তাৰপা মই পিছত অলপ বেয়াও লাগে ইমান এজেড এগৰাকী মানুহে কিন্তু আচলতে মই পিছত বুজি পালো যে মোক সেৱা কৰা নাই মোৰ মাজত যি সোমাই আছে সেইটো সেৱা কৰিছে তাৰপিছত মই জানিবলৈ পালো যে যিগৰাকী মানুহে মোক সেৱা কৰিছিলে তেখেতলোকৰ ঘৰত কাজিয়া আৰু কণ্ডল তেওঁৰ হাজবেণ্ডে টোটেলি দেখিব নোৱাৰে আগতে ভাবিছিলে যে মানে ৰাতি কেতিয়া হয় যে ৰাতি হলে মানে যেতিয়া শুব তেতিয়াহে শান্তি দিন হলে বিপদ আৰু যিদিনাৰ পৰা মোক গুৰু হিচাপত সেৱা কৰিছে সেইদিনাখনৰ পৰা তেওঁ ভাবিছে যে ৰাতি নোহোৱাই ভাল যে দিনেই থাকিব লাগে কাৰণ ইমান সুন্দৰ আৰু সুখৰ সংসাৰ সৃষ্টি হল আৰু সেইকাৰণে তেওঁলোকৰ মতে তেওঁলোকে মোক অলংকিত কৰিছে যেনেকে শংকৰদেৱ মাধৱদেৱৰ দৰে যি জগত গুৰু সময়ে সময়ে আহে তেনেদৰে মানে আপুনিও তাৰে ভিতৰত অন্য এজন যিজনে আমাৰ দৰে বহুতৰে জীৱন মানে সকলো প্ৰাপ্তি কৰাব এইবিলাক তেওঁলোকৰ চিন্তা আৰু বিবেচনা তাত মোৰ একো নাই সেইটো মোৰ ক্ৰেডিট কেৱল মাত্ৰ প্ৰভুৰ তাত মই নহয় তেওঁ এবাৰ কি হ'ল লখিমপুৰ গৈ আছিলো মই অন্য এবাৰ তাৰপিছত দেখিলো মই যাওঁতে গম পাইছো যে আজি দিনটো ভাল নহয় কিবা হ'ব মই কি কৰিলো তেজপুৰ গৈ জাম্বুৰী হাটৰ গাড়ী চেঞ্জ কৰি দিলো মই অন্য এখনত উঠিলো বিশ্বনাথ চাৰিআলি পৰা অন্য এখন গাড়ীত ললো অন্য এজন
লগত আছিলে মোৰ গলো ঠিক বান্দৰদোৱাত যিটো মানে সোমাওতে পাহাৰটো আছে নহয় গাড়ীখন উঠোতে আগ চকাটোৰ বাওঁহাতে মানে পামচাৰ হৈ গ'ল ব্ৰাষ্ট হৈ গ'ল সব নামিলে মই নমা নাই অলপ পিছত নামিলো নমাৰ পিছত চালো যে বাওঁহাতে চকাটো পামচাৰ হৈ গ'ল মোৰ লগত থকা এজন আছিলে তেওঁ নামিলে আহি পেলাই এনে দুটাতে কথা পাতিছিলে ক'পা আহিছে কি কথা যেতিয়া তেওঁ আহি ওচৰতে আহিলে কৈছে যে আজি আমাৰ ভাগ্য ভাল আগচকা পাহাৰৰ হেৰিয়াত দাঁতিত মানে ফুটি গৈছে গতিকে তেওঁ কৈছে যে গাড়ীখনত কোনোবা এজন ভাল মানুহ আছে তেতিয়া মই কৈছো যে গাড়ীখনৰ নাম মহাদেৱ আছে সেইকাৰণে অৰ্থাৎ সেইটোৱে বুজাইছে না বিষাক্ত হিচাপতো অতি বিষাক্ত তুমি চিনি পাবা ৰিণ্টু দাস বুলি সি সৰ্বপ্ৰথমে মোক বহুত কিছু ককৰ্থনা কৰিছিলে এদিন আহিছিলে কিবা কাৰণত তাক মই অভিশাপ দিছিলো যে তোৰ জীৱনত তোৰ একো নহব যদি মই সঁচা শিৱভক্ত হওঁ তই এনেকেই ঘূৰি ফুৰিবি আজিও ঘূৰি আছে একো নহয় আৰু এটা আছিলে সুনীল বৰা তুমি যে চিনি পোৱাই তাকো কল সি মোক পইচাৰ কথাতে লেঠা ই মোক ক'লে যে তাক কাটি পিচ কৰি দিম মই লগত বাইদেউ এগৰাকী আছিলে ক'লে আপুনি তাৰ লগত নাযাব মই যাওঁতে সি ঘৰত যাওঁতে চেম্বাৰৰ পৰা তো দায়ে তাৰ ডিঙি হেৰিয়াত পেলাই দিম মই তাৰপিছত বাইদেউ ভয়তে নোযোৱা হ'ল ঘৰটো কথাটো গম পালে এই মানে বাইদেৱে ক'লে এনেকে ক'লে থানাত এখন এণ্ট্ৰি দিব লাগে ঘৰত ক'লে মই ভাবিছো যে তোৰ থানাটো কি তাৰ ওপৰত এণ্ট্ৰি হৈ গ'লে তোক বচাব কোনে তাৰপিছত তাক ক'লো এদিন কি হ'ল ই কৰবাত আছিলে দেখাব গৈছিলে আয়ে ক'লে তই বোলে উঠ ইয়াৰ পৰা তই বোলে খুব ভাল মানুহ এটাৰ লগত তই বেয়া হৈ গ'ল সেইদিনাখন মই যোৰহাট মোক ক'লে সি যে এনেকে কৈছে এদিন সেই কথাটো কোৱাৰ পিছত গম পালে যে দুখ মোৰ গাত আহি বহিলে মোক ক'লে যে মোৰ ভুল হৈ গ'ল সি ক'লে যে ভুল হ'ল মানে শনি বোলে আপুনি মোৰ তাৰপৰা ক'লে বহুত কষ্ট হৈছে শাস্তি পাই আছো মই কেতিয়া মুক্তি পাম মই কৈছো যে তুমি গুৰু হত্যা কৰিলা গতিকে গুৰু হত্যাৰ যিটো মহাপাপ এইটোতো খণ্ডন নহয় আৰু গুৰু হত্যাৰ যিটো মানে তাৰ যিটো পাপ কিমান দিন ভোগা সেইটো নিজে ঠিক কৰি লোৱা আৰু সেইভাগে তাৰ জীৱন চাফা হৈ গ'ল আৰু মাজে মাজে যেতিয়া সি চৰম পৰ্যায়ত পাই যায় সি আহি চাইকেলখন বাহিৰতে ধামকে পেলাই আহি মই বহি থাকিলে ভৰিকেইটা আহি চুই যায় যে মোক মাফ কৰি দিব তাৰ পিকচাৰে খতম হৈ গ'ল গতিকে তেনেদৰে বস্তুবিলাক অনুধাৱন কৰিব পৰা যায় আৰু এই ক্ষেত্ৰত সেইটোৱেই কথা কোনে কেনেকে কাক ভাবে আৰু লয় সেইটো কথা আৰু আপোনাৰ মানে ধৰক ভাল নালাগে তাক নিন্দা নকৰিব আৰু দ্বিতীয় কথা নিজে আঁতৰি যাওক আৰু দ্বিতীয় কথা যদি আপুনি নোৱাৰে কোনো ভগৱান দেৱতা বা গুৰুক আসনত নবহাব যি চমৎকাৰী যি পৰমেশ্বৰ আছে সেইকাৰণে আগতেই চিন্তা কৰি ল'ব যে কালি যদি মই এইটো ত্যাগ কৰোঁ মোৰ সৰ্বনাশ সেইকাৰণে একাধিক পূজা কৰাটো আৰু আজি গুৰু মানি কালি তাক নিন্দা আৰু মানে লেইছে কৰাটো সি চাফা হৈ যাব আৰু তেনেকুৱা অৱশ্যে এটা কথাও গুৰু খুব কম আছে
যি য'ত সৰ্বস্ব সোমাই আছে। ভালেই হ'ল সিও গ'লগে, কাৰণ এইবিলাক বেলেগৰ কাৰণে নহয় জানো? যদি মই প্ৰভু শিৱৰ যদি ভগৱানৰ যদি গুণগান গাই থাকো, মোৰ কাহানিও মোৰ আমনি আৰু ভাগৰ আৰু হেৰি নালাগে, বৰঞ্চ মোৰ মানে তৃপ্তিৰ যিটো সুখ আৰু সৃষ্টি হয়। কিন্তু বেলেগেতো নুশুনে, সেইটো বেলেগ। মই তিৰুপক কৈছিলো যে ঠিক আছে, বাকীসকল যে নতুন আহিছে তেওঁলোকতো মোৰ ষ্টুডেণ্টে হয়, কিন্তু সেইটো তোমালোকৰ যিটো শাৰী চবেই ল'ব নোৱাৰিব। আৰু এটা বস্তু, এতিয়া আৰু এজন সি আমাৰ BA কৰিলে এষ্ট্ৰলজিত, জিদ্দু শৰ্মা বুলি, জগদীশ শৰ্মা, সি এতিয়া বুজি পাইছে মোক। সি এতিয়া মানে চিনি পাইছে, সেইকাৰণে তেওঁ কৈছো যে I found me in the universe, one who find me in me, he will be getting fortunate. है ना? মই মোক আগতে ব্ৰহ্মাণ্ডত বিচাৰি পালো মই, আৰু যিসকলে মোক, কাৰণ তেওঁলোকে ব্ৰহ্মাণ্ড বিচাৰি নাপাবতো, পাব জানো? নাপাব, কাৰণ চবেই সেইটো লৈ অহা নাই। গতিকে যি মোকতো বিচাৰি চবেই পায়, বহুতে পায়, বহুতো পোৱা নাই এতিয়ালৈকে, কিন্তু বহুতে পায়। কিন্তু মোক বিচাৰি পোৱাৰ পিছত মোৰ ভিতৰত যি বিচাৰি পাব, তাৰ জীৱনৰ ফৰচুন যিটো আছে না, ফৰচুন নট মানি, ধন চব নহয়। যদি ফৰচুন আছে চব হয়, নহয় জানো? সেইকাৰণে বহুত টকা ধন থকা কেইটা আমিৰো এদিন বৰবাদ হৈ যায়, ফৰচুন নাই। আৰু সেইভাগেই ত্ৰিদীপ ভৰালী, বাপন মজুমদাৰ এনেকে পালে। সন্তোষৰ সেইটো সি পাইছিলে যে এজন মহান গুৰু পাইছিলে, তাৰ ভিতৰত কিবা আছে বুলি গম পোৱা নাছিলে। এতিয়া মাষ্টাৰ ডিগ্ৰী বা এইখিনি জনাৰ পিছত, শিকাৰ পিছত গম পাইছে যে মানে বাস্তৱতো আছে কিবাটো। কাৰণ সন্তোষে তেতিয়া মোক বিচাৰি পাইছিলে এজন মহান গুৰু হিচাপত। কেলে সি বহুত গুৰুৰ মানে চক্কৰত লাগিছিল, পৰি পেলাই সি চব তহিলং কৰিছিল, দেখিছে এইবিলাক চব মিছা, এজনেই গুৰু আছে সঁচা, যিজন সকলো গুৰুৰেই মহাগুৰু। আৰু এইবিলাক শব্দ নহয় য'ত ত'ত যে সেই, আৰু ইউটিউবতো কোনে কোনে এই কথাবিলাক উলিয়াই দিয়ে, তাৰ পিছতে মই শিকো যে মহাগুৰু এনে কথাটো, তেতিয়াহে মই শিকো যে এনে কৈছে যে জাইজ কথাটো। ঠিক সেইদৰে এজন আছিলে মুছলিম ল'ৰা, এইটো তাত দিয়া আছিলে, কৈছে ছাৰ আপোনাৰ যিখিনি আছে দেখিছো, কৈছে আপুনি মানে সম্পূৰ্ণ এটা অনুষ্ঠান, কাৰণ এখন কলেজত কি হয়, এটা ডিপাৰ্টমেণ্ট থাকে, চবৰে বেলেগ বেলেগ, ফিজিক্স কেমিষ্ট্ৰি है ना, ইকনমিক্স, সব বেলেগ বেলেগ থাকে। ক'ত থাকে? সেই অনুষ্ঠানটোত থাকে। কিন্তু তেওঁ মোক কৈছে যে আপুনি সেই গোটেইটো অনুষ্ঠানে আপুনি চিন্তাবিলাক কিমান বিশাল, কথাটো নোহোৱা নহয়, সিও সঁচা কথা, চব আছে, চবফালে আছে, অভাৱ একো। যিকেইটা যাব বুলি গৈছিলো, আমাৰ ষ্টুডেণ্টত এন্ট্ৰি মৰাৰ ভিতৰত 3টা যাব। এটা কথা মই কৈছিলো, যেতিয়া আমাৰ প্ৰথম যিটো আমাৰ হেৰি এনুৱেল মিট আছিলে না, তাত যে আমি কৰিছিলো, তো মই ভবা নাই, যি আছে লেকচাৰ কৰিলো, সেইখিনি দিলো, সন্তুষ্ট আহিলে, চবেই হ'ল। তাত চাৱা কথাকেইটা বেছি নাছিলে, দৃষ্টিদত্ত আছিলে, है ना,
কথা ওলালে হেৰি ই মৃদুল শৰ্মা, ত্ৰিদীপ বৰালি, না বাপন মজুমদাৰ, সন্তোষ শৰ্মা, এইকেইটা আছিলে। চিন্তা কৰা, প্ৰথমতে ডিচি দত্তই লেকচাৰ দিছিলে, তেওঁ গুচি গ'ল, না তাৰপিছত সন্তোষ কোন আছিলে নেকি, তেনেকে মৃদুল শৰ্মা। মৃদুল শৰ্মা দুখ আৰু শোকত মানে ক'ব নোৱাৰা হৈ গ'লি। তাৰপিছত সন্তোষ, ত্ৰিদীপ, না এইকেইটা হ'ল। তাৰপৰা বাপনৰ যিটো হেৰি আছিলে সি একো নকলে, না তাৰপিছত চবৰে মানে এটা বিয়া ঘৰ নিচিনা হৈ গ'ল, ভক্তি কৃতজ্ঞতা। পিছদিনাখন মই ইয়াক ফোন কৰি কৈছো, পায়খানা কৰি আছো, তেতিয়া ভাবি আছো। পিছদিনা আহিলো, আহি পেলাই ইয়াক তেতিয়া মই কৈছো, সুখত কৈছো মই, তহঁতি যিকেইটা কান্দিছিলি নহয় সেইকেইটা বহুত আগত ওলাই যাবি এতিয়া, কৈছিলো মই। আৰু যিটো কন্দা নাছিলে, কান্দি ভাবিছিলে, সেইটো মাজতে গুচি গ'ল। আৰু যিটো দৃষ্টিগোচৰ আছিলে সি নকন্দাকে গ'ল, এতিয়া সি অলপ কান্দি আছে এতিয়া। আৰু সেইকাৰণে কৰো যে এইটো যিটো মোৰ পবিত্ৰ ভূমি নহয়, ইয়াক মই পবিত্ৰ কৰি ৰাখিছো মই, না কাৰণ এইটো মন্দিৰ টেম্পলৰ পূজাৰী মই, গতিকে পূজাৰী মই পবিত্ৰ, সেইকাৰণে ই ইয়াত এবাৰ আহিব, সেইদিনাখন ইয়াক কৈছো মই, যি ইয়াত এন্ট্ৰি মাৰিব পেট্ৰল ডিপুত, এন্ট্ৰি ডিপু, সি পেট্ৰল ফুল টেংকি ভৰাই এক্সিটত গুচি যাব, না। আৰু উল্টাপাকে মই কৈ থাকো, মৃদুল শৰ্মাৰ অৱস্থাৰ মাজত বহুত বেয়া, মই জানো যে তাৰ প্ৰব্লেম হৈছে বুলি, কাৰণ মোৰ নেটৱৰ্কে কৈ দিয়ে। যেতিয়া সি আহিছিলে, আহি যেতিয়া ইয়াত পদাৰ্পণ কৰিলে আৰু ভৰি চুই সেৱা কৰিলে আৰু কৃতজ্ঞতা ক'লে যে মোক আশীৰ্বাদ কৰক যেতিয়া হেৰি হ'ব, তেতিয়া মই কি কৰিলো, হ'ব আজিৰ পৰা আৰম্ভ কৰি দিছো। তাৰপিছত আৰম্ভ হৈ গ'ল। ইয়াত কান্দিব আহিব, তাত হাঁহিব ল'ব বাহিৰত। তাৰপিছত সেইদিনাখন মই কিবা কাৰণে ফোন কৰিলো তাক, এটাত ফোনৰ পৰা দি দিছিলো, ফোন কৰিলো, মই বোলো কেনে, বোলে ছাৰ তাৰপৰা হ'ব মোৰ ভাল, বোলো মই কৈছিলো নাই আৰম্ভ কৰি দিম বুলি, কৈছো যদি মই ইচ্ছা কৰো আৰম্ভ কৰিব পাৰো, যদি মই ইচ্ছা কৰো বন্ধও কৰিব পাৰো, নাই ছাৰ বন্ধ নকৰিব, মই নকৰো নহয়। গতিকে এয়া হ'ল চমৎকাৰ, কেৱল সেইটো সদগুৰুৰ দ্বাৰাহে হ'ব। আৰু যদি চাই মোৰ যিটো পাৰ্চনেলিটি, মই একদম নিকা মানুহ, হয়তো দ্বিতীয়টো বিচাৰিবলৈ টান আছে ইয়াত পৃথিৱীত, পবিত্ৰ নিকা মানুহ মই, মোৰ একো হেৰি নাই, খালি কেৱল মই কল্যাণ আৰু দিয়াতি। আজি ঠিক 92ৰ পৰা কিমান বছৰ হয় এতিয়ালৈকে, 33 মান হ'ল নেকি, 33 মান হ'ল, 33 years মই শিৱ পূজা কৰিছো, আৰু ভগৱানক আজিলৈকে মোৰ বিষয়ে একো মই বিচৰা নাই। মই কৈছো যে প্ৰভু, তোমাৰ ভক্ত হিচাপে মোক শক্তি দিয়া, য'ত যিখিনি আছে জ্যোতিষ মানে হস্তৰেখা, তন্ত্ৰ মন্ত্ৰ, ইয়াৰ দ্বাৰা যাতে জগতৰ মই কল্যাণ কৰিব পাৰো, তোমাৰ ভক্ত হিচাপে যাতে মোৰ যথেষ্ট খ্যাতি হৈ যায়, ইয়ে মোৰ সুখ আৰু সমৃদ্ধিৰ আৰু তোমাক পোৱাৰ একমাত্ৰ পথ। আজিলৈকে মই একো বিচৰা নাই। মই ভাবিছিলো যে ইয়াতে এটা বাঁহৰ চালি দি ইয়াতে ক্লাছ বিলাক হ'ব কেতিয়াবা, বা চেমিনাৰ হ'ব, সেইটো না, সেইটো ভাবিছিলো। প্ৰভুৰ কি লীলা, বনাই দিলে জোখতকে, আৰু গমেই নাপালো কি হৈ গ'ল। আন নালাগে মোৰ যিবিলাক, আৰু মই কৈছিলো যিটো বিল্ডাৰ বনাইছিলে যে মোৰ পইচা নাই, আপুনি ৰুম এটা বনাব, তাতে থাকিব, বিল্ডাৰো জনা মূৰ্খ, সি কি কৰিলে, কাম বন লৈ গুচি গ'ল, কাৰণ তেওঁৰ ইচ্ছা আছিলে যে তাত ৰাখিব নোৱাৰি তাক। এইটো বেলেগ কাৰণে বনাইছো মই, আৰু সেইকাৰণে কিছুমান বস্তু মই কওঁ, দৰকাৰী বস্তু, পবিত্ৰ বস্তু মই দেখো নামঘৰত, শাস্ত্ৰ হেৰিয়াত, মন্দিৰত যায়, মই নাযাওঁ না, আৰু সেইটো একো নাই, তাত একো নাই, তাত আছে এটা বাকচ,
এটা মূৰ্তি হয় না সেইটো বুজি তাক তাৰ ব্ৰহ্মাৰ যিটো মানে ঊৰ্জা পৰম ব্ৰহ্ম যিটো আছে তাক নিজৰ মাজত আনিবলৈ চেষ্টা কৰিব লাগিব তেহে হ'ব তাক আৰু সেইটো নিজৰ মতে নহয় সেইটো হ'ব বৈদিক পদ্ধতি মতে নিয়ম মতে বিধি মতে যি ত্ৰিদেৱে যি বনাই ৰাখিছে য'ত বেদৰ অন্তৰ্গত পৰম ব্ৰহ্মই যিটো বনাইছে সেইটো সেইকাৰণে এটা কথা মই এইখিনিত খুব গুপ্ত কথা এটা মই লিকেজ কৰিব বিচাৰিছো এইটোৱেই চোৱা যিবিলাক মানে বিশেষ ব্যক্তিয়ে মানে মহান পুৰুষ মনীষীয়ে যিবিলাক এষ্ট্ৰলজি চিষ্টেম বনালে সেইটো কোনোবা এটা ব্ৰাঞ্চক ডেভেলপ কৰি বনালে আৰু প্ৰভুৰ কি ইচ্ছা যে যিটো মই চিষ্টেম বনালো ইমান কণত তাত চব মানে সাইন্টিফিক বেচিছত লাগি আছে ই এটা সাংঘাতিক সেইটো কেৱল মই ভাবো কেৱল মোৰ যিজন পৰম ব্ৰহ্ম যিজন আছে তেওঁৰ লগত মোৰ কানেক্টিভিটি থকাৰ কাৰণে সেয়া সম্ভৱ হৈছে হয়তো বাকী কেইজন তলৰ যদি মোৰ কানেক্টিভিটি হ'ল দিন ইমান হয়তো মই দিহৰ হেৰিয়ালে সোমাব নোৱাৰিলো এদিন আৰু এটা কথা যে কাল ব্ৰহ্ম পৰম ব্ৰহ্ম যিজন অক্ষৰ ব্ৰহ্ম তেওঁ নিৰাকাৰ অনন্ত অদৃশ্য তেওঁ নিউট্ৰেল বেলেগক দায়িত্ববাদী হৈছে সেইকাৰণে যদি ব্ৰহ্মাটোতো জন্ম মৃত্যুৰ চক্ৰত নাথাকে কিন্তু তেওঁৰ এদিন মৃত্যু ঘটে আৰু বিষ্ণুৰ অংশস্বৰূপ থাকে সময়ে সময়ে বেলেগ বেলেগ অৱতাৰ ল'বলগীয়া হয় মৰিবলগীয়া দুখ কষ্টৰ হেৰি কৰিবলগীয়া গতিকে তেওঁ নিশ্চয় পৰম ব্ৰহ্ম হ'ব নোৱাৰে অক্ষৰ ব্ৰহ্ম হ'ব নোৱাৰে নিশ্চয় তেওঁ কাৰোবাৰ আণ্ডাৰত কাম কৰিব লাগিব হয়নে নহয় কথাটো কাৰণ কাৰোবাৰ আণ্ডাৰত কাম কৰিব লাগিব ঠিক সেইদৰে আমি জানো যে প্ৰধানমন্ত্ৰীয়ে ভাৰতবৰ্ষত দেশ চলায় নহয় জানো নৰেন্দ্ৰ মোদীৰ নাম মুখে মুখে কিন্তু ৰাষ্ট্ৰপতিৰ নাম কোনো নাজানে কিন্তু দেশ ৰাষ্ট্ৰপতি চলায় প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ নামত আৰু আন্তিম যেতিয়া ফেইল হয় এখন ষ্টেট আৰু দেশ যেতিয়া গভৰ্ণমেণ্ট ভাগি যায় তেতিয়া কোনে কণ্ট্ৰল কৰে ৰাষ্ট্ৰপতিয়ে কিন্তু ৰাষ্ট্ৰপতিৰ নাম নাজানে কোনো গতিকে সেই ভাগেই আমাৰ ইয়াতো ডিষ্ট্ৰিবিউশ্যন আছে যিজন কাল ব্ৰহ্ম আছে ঠিক আছে মানি লৈছো বিষ্ণুৰ সৰ্বোচ্চ তেতিয়াহ'লে আল্লাহ যিটো তেওঁলোকে ভগৱান মানে নিৰাকাৰ সেইজন কোন ভগৱানে দুজন হ'ব লাগিব তেতিয়া নহয় জানো তো ঠিক সেইদৰে ভগৱান বিষ্ণু তো যেতিয়া তেওঁ ৰাম অৱতাৰ লৈছিলে নিজৰে ক'ব নোৱাৰে কি কোন কৃষ্ণ যেতিয়া অৱশ্যে তেতিয়াহ'লে সমস্ত ব্ৰহ্মাণ্ড কোনে চলাইছিলে যদি একো গম নোপোৱাকে আপুনি এটা পৰিয়াল কেনেকে চলাব যিটো আইডিয়াই নাই গতিকে এইবিলাক হ'ল তত্ত্বগধুৰ কথা ইয়েছ হয় যে কৈছে যে বিষ্ণুৱেই মানে ভগৱান তেওঁৱেই তিনিও লোকত মানে তেওঁকেই পূজা হ'ব ঠিকেই সৰ্বভাগেতো তেওঁকেই পূজা কৰা হ'ব কাৰণ সেইটোতো স্বয়ং কাল ব্ৰহ্মই কোৱা আছে যে তুমি মোৰ সন্তান হিচাপত তোমাক মই দিছো তুমি পূজা পাবা আৰু তোমাক কৰাজনে মই পাম মোক নিন্দা কৰিলেও কি কৰিলেও একো মতলব নাই কাৰণ তোমাক মানিছে ন হৈ গ'ল কি হৈছে গতিকে এই বস্তুবিলাকো জানিবৰ কাৰণে যেনেকে তোমালোকৰ গতে শাস্ত্ৰৰ কিতাপ পঢ়ি নহয় তাৰ মাজত সোমাই তাৰ অন্তৰ্নিহিত যিটো তত্ত্ব বিচাৰিব লাগিব তেহে বিচাৰি পাব আৰু মনত পৰিছে এইটো কথাটো এতিয়া যিসকল হেৰি আছে আমাৰ কোৱা শুনিছো মই বা বাকীবিলাকো দেখিছো মই ইফালে নয়ন শৰ্মা ইফালে জগদীশ শৰ্মা ইফালে হেৰি কি কয় মৃদুল শৰ্মা ইফালে সন্তোষ শৰ্মা এতিয়াহে অলপ চলপ হেৰি কৰিছে যেতিয়া এষ্ট্ৰলজি পঢ়ি যেতিয়া গম ইয়াৰ পৰা গুচি গৈছে বা
গম পাইছে যে এষ্ট্ৰলজাৰ হিচাপত আইডিয়া মছলা নাই গাত তেতিয়া মানুহ আহিছে কি কৰিব উপায় নাই গুৰুৱে পৰম ব্ৰহ্ম তেওঁক হেৰি কৰি পেলাই মুখে যি বকিছে সেইটোৱে হৈ গৈছে এইটো বাপন মজুমদাৰে কৈছে মৃদুল শৰ্মাই কৈছে যে আপোনাৰ গুৰুৰ নাম লৈ কৈ দিও হৈ যায় আৰু এটা আছে কিবা লক্ষ্মণ মৰাং সেই একেই মছলা কি আছে ক'ব নোৱাৰে পিছত ভাবিছে মই কি কৈ দিলো একজেক্টলি কেতিয়াবা এনেকুৱা হৈ যায় মোৰো যে যিখিনি মই কৈ ভাবি লওঁ যে এইটো হৈছে সেইটোৱে হয় ক'ব যে সেইটোৱেই মোৰ এটা ভুল মনত পৰে মই তাক দেখি আছিলো যে ই কাবাৰী হাৰ্ডৱেৰ হ'ব মই ক'লো আপুনি এগ্ৰিকালচাৰত হেৰি কৰে নেকি মানে দোকান কৈছে নহয় মই কাবাৰী কিন্তু মোক কৈ আছিলে মই কোৱা নাই সেই কথা মোৰ আজিও মনত আছে কাৰণ সেই সময়ত মোক তেওঁ ৰিয়েলাইজ কৰাইছিলে যে এইটো কৰ সেই বস্তুটো তেওঁ মানে সেই বস্তুটো হয় গতিকে গুৰু শক্তিশালী আৰু ইণ্টাৰেষ্টিং কথা মৃদুল শৰ্মা কাহিনী কিছুমান মোক কৈছিল আগত তেতিয়া চেম্পাৰ টেম্পাৰ পঢ়া নাছিলে যেতিয়া শিকি ললে তো গুৰুৰ নামত চব কাম কৰি আছে ফিজ নাই ফ্ৰী কিন্তু ছোৱালীজনীক 500 ল'ৰাটোক 500 বজাৰ চজাৰ কৰি দিওঁতে ফিজ 1500-2000 টকা পাৰ হৈ যায় তাৰপিছত ভাবিলে যে ভালকে কামটো কৰো কৰিবৰ কাৰণে যেতিয়া কিবা এটা চেম্বাৰ বনাই পেলাই যেতিয়া কি সত্যনাৰায়ণে কি পূজা পাতিলে সেইদিনাখন তাৰ বিজনেছ ফ্লপ মাৰি পেলাই আৰম্ভ হৈ গ'ল আৰু তেনেকা কিছুমান মোৰ মানে ফলোৱাৰ্ছ আছে মানে আপোনাৰ মোৰ মানে গুৰু আৰু ভগৱান হিচাপে মই মনা মানুহ আছে তেওঁলোকে ইচ্ছামতে কি কৰে কন্ট্ৰোল কৰিব পাৰে আজি অলপ দিন আগত বৰষুণ দিছিলে হাজবেণ্ড আৰু ৱাইফ দুইজনে যাবলৈ ল'লে দেখি যে বৰষুণ এৰা নাই কেনেকৈ যাব এতিয়া ক'ৰবাত যাবলৈকে মন্দিৰৰ নে ক'ত যাব নেকি তাৰপিছত ক'লে গিৰিয়েকক ক'লে ৰ'ব মই বৰষুণ বন্ধ কৰিছোঁ ফোন কৰি আছোঁ মই এনেকৈ তাৰপিছত তেওঁ ভিতৰত আহিলে আহি গুৰুক স্মৰণ কৰিলে কৰাৰ পিছত 10 মিনিটত বৰষুণ বন্ধ দেখিলে বাৰু বন্ধ হৈ গ'ল মোক কৈছে যে বৰুণদেৱ তেওঁ কি বুলি ক'ব বৰুণদেৱৰ লগত কথা হ'ল তাৰপিছত আৰু এটা কাহিনী কওঁ মই বাইদেউ এগৰাকী তেওঁৰ অলপ মাহেকীয়া প্ৰব্লেম হয় আৰু মানে এই বাহিৰা বস্তুটো আহি থাকে আহি পেলাই মানে ফুৱাই দিয়ে হেৰি কৰে মানে অসুবিধা দিয়ে হেঁচা মাৰি ধৰে তাৰপিছত ভাবিলে যে কি কৰা হ'ব উপায় নাই তেওঁ কি কৰিলে মোৰ এখন ফটো তাৰ পৰাই ক'ত পালে ধেৰ ফেচবুক পাই যায় ফটোখন তেওঁ বনাই পেলাই কি কৰিলে গাৰুৰ তলত ভৰাই থৈ দিলে গাৰুৰ তলত গুৰু দেৱজিৎ নাথ সোমাই গ'ল সেইদিনাখনৰ পৰা নহা হৈ গ'ল কি হ'ল শক্তি তাৰপিছত এদিন কি হ'ল তেখেতে মোক ক'লে মাইকা গাত ফটোখন বেলেগত থৈ দিলে তাৰপিছত থোৱাৰ পিছত শোৱাৰ পিছত কি হৈ গ'ল সেইদিনাখন দিগদাৰ কৰিলে তেতিয়া আহি পেলাই কৈছে আৰু সপোনত যে হেৰি দেৱজিৎ নাই নহয় আজি তোক কোনে ৰাখিব চিন্তা কৈছে গতিকে এইটো হ'ল গুৰু আৰু মানে শিষ্য আৰু মানে গুৰু পৰম ব্ৰহ্ম হিচাপে পৰম শিষ্য এইটো ৱৰ্ড যিটো আছে ডেফিনিশ্যন সেইটো বেলেগ গুৰু আৰু শিষ্য কিন্তু গুৰু পৰম ব্ৰহ্ম আৰু পৰম শিষ্য তাৰ ভাগ আছে গতিকে সেইমতে নিৰ্ণায়িত হ'ব আৰু সেইটো একচুৱেলি ক'ব গ'লে পৰম ব্ৰহ্ম অক্ষৰ যিজন ব্ৰহ্ম আছে তেওঁৰ ইচ্ছামতে চব পাপ আৰু পুণ্য হয় ভাল আৰু বেয়া হয় তেওঁই চব নিৰ্ণয় কৰে তেওঁ ইচ্ছা কৰিলেই এইটো হ'ব ইচ্ছা কৰিলেই সেইটো হ'ব গতিকে তেওঁক মানে শৰণাপন্ন হ'ব লাগে